অনাদি দেব হৰি শংকৰ স্বৰূপে পৃথিৱীতয় তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মাহৰ নপাবন্ত যাৰ আদি অন্ত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণাম প্ৰভু চৰণত থয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘ দয়ান আঞ্চলিকৰ বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ সোণালী বৰ্ষৰ যি পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ অনুষ্ঠানত আজি এখনি ধৰ্মমূলক আলোচনা আৰু এই ধৰ্মৰ আলোচনাৰ সভাপতি আসনত আসন অলংকৃত কৰি থকা মোৰ চিৰনমস্য শইকীয়াবা আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন ত্যাগ অৱদান আগবঢ়োৱা এজন সুবক্তা সাংস্কৃতিক মান ব্যক্তি, যাক আমি গুৰুৰূপে ভাবোঁ, আমাৰ পৰম শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ বৰাবত আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু এই দয়ান আঞ্চলিক শাখাৰ বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ ভকত বৈষ্ণৱ ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে
আৰু এই মহান পবিত্ৰ অনুষ্ঠানটিত আপোনাসৌ মহামহন্তই এভাগী গুৰু দায়িত্ব অৰ্পণ কৰা অসমৰ এজন সুবক্তা ভক্তি মাতৃ আই, যি গোটেই অসমত পৰিচয়, যাৰ নামে এঞ্জেলা চাংমাই ইমান সুন্দৰকৈ সাৱলীল ভাষাৰে প্ৰাঞ্জল ভাষাৰে সাংগঠনিক দিশত গুৰু ধৰ্মৰ ওপৰত তেখেতে যথেষ্ট কথাখিনি আপোনাসৱৰ মাজত প্ৰকাশ কৰিলে। আমি ভক্তি মাতৃ এগৰাকীলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। লগতে এই আঞ্চলিক শাখাৰ বিভিন্ন গুৰু দায়িত্বত থকা বা সমস্ত আমাৰ এই মঞ্চত উপবিষ্ট হৈ আছে জ্ঞানে জ্যেষ্ঠ, বয়োজ্যেষ্ঠ, শাস্ত্ৰজ্ঞ, বেদজ্ঞ, গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰক বা সমস্তক আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। মোৰ পিতৃস্বৰূপ আমাৰ কাশীনাথ বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আমাৰ লগত সহযোগ হৈ অহা গোলাঘাট জিলাৰ প্ৰচাৰক আমাৰ ৰমেশ ৰাজপুত বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু সৰ্বপ্ৰথমে আপোনাসৌ মহামহন্তক আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এই অনুষ্ঠানটিত আমি অহাটো অলপ পলম হ'ল, কাৰণ আমি 16 তাৰিখে ঘৰৰ পৰা ওলোৱা আৰু তেজপুৰত অনুষ্ঠান এটা কৰি লখিমপুৰলৈ গ'লোঁ, পানীগাঁও নামৰ গাঁও এখনত। তাৰ পৰা আমি সেই অনুষ্ঠানটো কৰি ৰাতি ঢকুৱাখানাত, যোৱা ৰাতি ঢকুৱাখানাত আমি আছিলোঁ। অনুষ্ঠানটি কৰি আমি ভাবিলোঁ ৰাতিপুৱা ঘাটে নিমাতী যিটো কমলাবাৰী ঘাট, সেই ঘাটেদি পাৰ হৈ যাম বুলি ভাবিছিলোঁ। আৰু সেইমতে আমি ঘাটত আহিলোঁ। অহাৰ পিছত 10 মিনিটৰ আগতে ঘাটৰ নাওখন এৰি দিলে। পিছৰ নাওখন বোলে 10:30 বজাত আছে বুলি ক'লে। আৰু উদ্যোক্তা মণ্ডলীয়ে মোক যেতিয়া ফোন কৰিছে, মই ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ। হৰি ৰাম। তাৰপিছত মই চিন্তা কৰিছোঁ, মই বুলি ক'লে অভিমান হয় যে এতিয়া আমাৰ হাতত মাত্ৰ 12টা বজাত মই ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ, আৰু এই স্থানত আহিবলৈ হ'লে নাই কমত 3 ঘণ্টাৰ ওচৰা-ওচৰি লাগে। মই চিন্তাত পৰি গ'লোঁ আৰু প্ৰভু ভগৱন্তক ব্ৰহ্মপুত্ৰৰ মাজতে আমি প্ৰাৰ্থনা কৰিছোঁ, স্তুতি কৰিছোঁ যেনে তেনে। কাৰণ এই অনুষ্ঠানটো 6 মাহৰ আগতে আমাৰ পঞ্চশ্ৰদ্ধাৰ বাপজনে আগবঢ়াই থোৱা হৈছিল যে তাতিবা আপুনি নিৰ্দিষ্ট বক্তা আমাৰ দয়াং আঞ্চলিকৰ বৈষ্ণৱপুৰ প্ৰাথমিকত আপুনি যাব লাগিব। সেইমতে আমি বাপক কথা দিছিলোঁ, কিন্তু পলমটো হ'ল। গতিকে বাপৰ ওচৰত আৰু উদ্যোক্তা মণ্ডলীত ক্ষমা প্ৰাৰ্থনা বিচৰা হৈছে। আৰু আমাৰ ৰথৰ সাৰথি আমাৰ পৰম শ্ৰদ্ধাৰ তেখেতেই আমাক এই স্থানলৈ আহিবলৈ অকণমান সুবিধা কৰি দিলে। গতিকে আৰু আমাৰ পৰম শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ বৰাবাপে আমাক ভাষণ ৰাখিব ক'লে আধ্যাত্মিক দৰ্শন। কাৰণ সাংগঠনিক দৰ্শনত যথেষ্টখিনি ভকতসকল আই মাতৃ এঞ্জেলা চাংমাই আপোনাসৱৰ মাজত ইমান সুন্দৰভাৱে সাৱলীল ভাষাৰে ক'লে সমাজ দৰ্শনৰ ওপৰত। এতিয়া তাতিবাপক আধ্যাত্মিক দৰ্শনতে ক'ব ক'লে, আৰু সেইখিনিতে মই খুব ভাল পালোঁ। কাৰণ আপোনাসৱ আমাক নিমন্ত্ৰণ কৰিছে নিৰ্দিষ্ট বক্তা বুলি। আচলতে আমি নিৰ্দিষ্ট বক্তা ভাষণ বহুত কম জেগাতেহে নিৰ্দিষ্ট বক্তা মোক নিমন্ত্ৰণ কৰে। ডিব্ৰুগড় জিলাত মোক এদিন নিৰ্দিষ্ট বক্তাৰ ভাষণত মাতিছিলে যে তাতিবাপ আপোনাক নিৰ্দিষ্ট বক্তাক আমি নিমন্ত্ৰণ জনাইছোঁ। সেইবুলি জিলা শাখাই আমাক নিমন্ত্ৰণ কৰিলে। বাপ সমস্তক মই অনুৰোধ কৰিলোঁ, প্ৰভু সমস্ত আমিতো নিৰ্দিষ্ট বক্তাৰ
কথা কোৱাৰ বিভিন্ন দিশত কথা কোৱাৰ কৌশল মোৰ নাই। গতিকে আমি সাধাৰণ ভকত বৈষ্ণৱৰ লগত দুই এষাৰ ভাগৱতৰ কথা, ঈশ্বৰৰ কথা, ভকতৰ কথা কৈ ভাল পোৱা মানুহ। গতিকে আমাক নিৰ্দিষ্ট বক্তাৰ নিচিনা দায়িত্বপূৰ্ণ গধুৰ দায়িত্বত আমাক নাৰাখিব বুলি অনুৰোধ জনালোঁ। তেতিয়া ডিব্ৰুগড় জিলা শাখাই মোক লগে লগে ক'লে, বাপ আপুনি নিৰ্দিষ্ট বক্তাত আপোনাক ৰাখিলেও আপুনি একো ক'ব নালাগে, অকল মঞ্চত উঠিব, দায়িত্বত উঠি আপুনি ঔ হৰি ঔ ৰাম ক'ব আৰু নামি যাব বোলে। অকল বোলে ঔ হৰি ঔ ৰাম ক'ব আৰু নামি যাব বোলে, আপোনাক বেছি ক'বলৈও নিদিম বোলে। তাৰপিছত 3টা বজাৰ পৰা ভাষণ আৰম্ভ কৰিলোঁ, ৰাতি 8টা বাজি গৈছে, ভকত যোৱাই নাই। গতিকে কৃপালু বাপাই সমস্ত ভকত ভাগৱত আৰু ভগৱানৰ বিষয়ে আমাৰ কথা ক'বলৈ মোৰ হৃদয়ত নাই, এনেকুৱা ডাঙৰ ভঁৰালো নাই। গতিকে দুই এষাৰ কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিম খুব কম সময়ৰ ভিতৰত। কাৰণ এঞ্জেলা চাংমাই ভক্তিমাতৃ আইগৰাকীৰ কথা শুনাৰ পিছত আমাৰ ভকত বৈষ্ণৱৰ হয়তো ধৈৰ্য নাথাকিব পাৰে, আৰু দিনজোৰা কাৰ্যসূচী চলি আছে। ভকত বৈষ্ণৱক অকণমান অন্ন ব্যৱস্থা কৰি দিছে, তালৈ দৌৰ মাৰিছে, ভকত খালী হৈ গৈছে। গতিকে যিসকল ভকত এই পবিত্ৰ স্থানত বহি আছে, সেইসকলেও ভাবি আছে যে আমি কেতিয়া উঠিম, আমি কেতিয়া যাম, হয়নে বাৰু? আমাৰো কেতিয়া নম্বৰ আহিব এই বুলি ভাবি আছে। গতিকে আপোনালোক মহামহন্তৰ চৰণত যি গধুৰ দায়িত্ব দিছে, আমি অকণমান সেই গধুৰ দায়িত্বটো পূৰা কৰিবৰ কাৰণে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমি প্ৰথমে এটা কাহিনীৰ যোগেদি আপোনালোকক কথা এটা ক'বলৈ আগবাঢ়িম যে ভকত বৈষ্ণৱৰ হং, সাধুৰ হং বা ভাগৱতলৈ, ভাগৱত দৰ্শন কৰিবলৈ অনিচ্ছাকৃতভাৱে যদি কোনোবা আহে, সেইজন মানুহৰো কিমান লাভ হয় তাৰ ওপৰত আমি এটা কাহিনী ক'ম আপোনালোকৰ মাজত। তাৰপিছত পিছৰ কাৰ্যসূচীটো আগবঢ়াই লৈ যাম। এখন গাঁৱত 40জন সংগী আছিল। 40জন সংগী আছিল। তাৰে 39 ঘৰ সংগী নামঘৰলৈ যায়, ঈশ্বৰ সেৱা কৰে, ভকত সেৱা কৰে, ভকতক ভাল পায়, নাম ভাল পায়। কিন্তু এঘৰ সংগী মানে ঈশ্বৰক বেয়া পায়, ভকত বেয়া পায়, ভকত দেখিলে মানে উপলম্ভা কৰে। ঊনচল্লিছ ঘৰ সংগীয়ে এটা সংকল্প ল'লে যে বহুত দিন ধৰি আমাৰ গাঁওখনত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান হোৱা নাই। এই বছৰ কিন্তু 3 দিন ধৰি আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান এটা পাতিম, সেই বুলি সংকল্প ল'লে। আৰু 3 দিন ভাগৱত পাঠ আৰু ব্যাখ্যা পাতিছে। ভাগৱত পাঠ আৰু ব্যাখ্যাত অসমৰ যিসকল বিখ্যাত ভাগৱত বক্তা, যেনেকৈ আমাৰ জগত বনিয়া বাপ, যেনেকৈ আমাৰ প্ৰাণজিৎ গগৈ বাপ, যেনেকৈ আমাৰ ৰন্তু শইকীয়া বাপ, 3 দিনৰ কাৰণে 3জন ভাগৱত বক্তা মাতিলে। আকৌ সেই 39 ঘৰ মানুহে, যি ঘৰ ব্যক্তিয়ে ভাগৱতলৈ নাই অহা, নামঘৰলৈ নাই অহা, মাইকটো আৰু বক্সটো সেই ঘৰ ফালে মানে মুখ কৰি দিলে। তেওঁলোক থাকিব নোৱাৰা হ'ল। প্ৰথম দিন ভাগৱত আৰম্ভ হৈ গ'ল, জগত বনিয়া বাপে পাঠকী গাই আছে, তেওঁলোকক কাণত বিন্ধা দি বিন্ধিছে। তাৰপিছত কি হ'ল, সেই গৃহস্থৰে আইগৰাকী কৈছে বাপজনক
হৰি শুনিছানে বোলে কথা এটা হ'ল গাঁৱৰ বোলে প্ৰত্যেক মানুহে নামঘৰলৈ যায় ভাগৱতলৈ যায় আমি কোনোদিন নামঘৰ নাযাওঁ ভাগৱতলৈ নাযাওঁ এই যে ভাগৱতৰ ব্যাখ্যাকাৰকজন ইমান ধুনীয়া ধুনীয়া কথাবিলাক কৈছে ইমান ভক্তিমূলক কথাবিলাক কৈছে অহাকালিলৈ আপুনি আৰু মই দুইজনে ভাগৱতলৈ যাওঁ নামঘৰলৈ যাওঁ ওলাব তেতিয়া বাপজনৰ টিকিচকে খং উঠি গ'ল তেখেতে ক'লে বাপজনে কৈছে তই যদি অহাকালি কেনেবাকৈ যদি ভাগৱতলৈ যাওঁ নামঘৰলৈ যাওঁ তেনেহ'লে তোৰ আৰু মোৰ লগত দিৱস হৈ যাব ঔ হৰি ঔ মানে দিৱস মানে হৈছে বিবাহ বিচ্ছেদ বুজি পালে তেতিয়া আইগৰাকী মনে মনে থাকিল অলপ পিছত কিন্তু আইগৰাকী কথা এটা মনত পেলাই সংকল্প কৰি ল'লে যে অহাকালি যদি মই মোৰ বাপজনক যদি কেনেবাকৈ মই ভাগৱতলৈ নিব নোৱাৰোঁ তোমাক যদি কেনেবাকৈ ভাগৱতলৈ নিব নোৱাৰোঁ তেনেহ'লে মোৰ আৰু আপোনাৰ মাজত ঔহৰি অৰাম হৈ যাব তেওঁ সংকল্প কৰিলে এৰাই হৈ যাব সেই বুলি যেতিয়া সংকল্প কৰিলে বাপজন মানে উপায় নাই এতিয়া যাব লাগিব তাৰপিছত কি হ'ল দ্বিতীয় দিনাখন প্ৰাণজিৎ গগৈ বাপ ভাগৱতলৈ আহিছে ব্যাখ্যাকাৰক হিচাপে ভাগৱত বক্তা আইগৰাকী আৰু বাপজনে নামঘৰলৈ গৈছে চবেই 39 ঘৰ পৰিয়ালে চাই আছে যে আজি নহা মানুহ এজন আহিছে গাঁৱৰ আইগৰাকী গৈ কিনি আগফালে আসনত বহিলে ধুনীয়াকৈ ভাগৱতৰ কথা শুনিছে কিন্তু বাপজন একেলগে বহি আছে ধৰাত বাপজন কিন্তু খুচমুচ কৰি আছে তেতিয়া ব্যাখ্যাকাৰকৰ দৃষ্টিটো মানে এই যে খুচমুচ কৰি থকা বাপজনৰ ওপৰত পৰিল বাপ সমস্ত মোৰ অসমীয়া শব্দবিলাক ইফাল ইফাল হ'ব পাৰে দেই আপোনালোক শুনাই ল'ব কাৰণ আপোনালোক জানে আমাৰ উপাধিটো চাই গম পাই গ'ল যে তাঁতি বাপ কণা মুচৰি মানুহ বুলি ঔ হৰি গতিকে ব্যাখ্যাকাৰকজনে সেই মানুহজনৰ ফালে চাই দৃষ্টি কৰি এটা শব্দ ক'লে আহিলা বুলি কৈ আৰু যেতিয়া আহিলা বুলি কৈ দিলে মানুহজনৰ খুচমুচ কৰাটো বন্ধ হৈ গ'ল তেওঁ ইফালে চাইছে কৃষ্ণ এইফালে এইটো দিবচোন ইফালে চাইছে কাক ক'লে আহিলা বুলি তাৰপিছত মোকে কৰিলে চাগে বুলি তেওঁ মানে খুচমুচটো বন্ধ কৰিলে তাৰপিছত ধুনীয়াকৈ তেওঁ বহি গ'ল আকৌ ব্যাখ্যাকাৰকজনে দৃষ্টি কৰি তেওঁৰ ফালে কৈছে বহিছা বুলি কৈ তাৰমানে প্ৰথমে ক'লে আহিলা তাৰপিছত কৈছে বহিছা তাৰমানে ভালকৈ বহি গ'ল বহিছা বুলি সেই মানুহজনৰ খং উঠি গ'ল যে ব্যাখ্যাকাৰকজনে বোলে মোৰ ফালে কিয় চাই বোলে আহিলা বহিছা কিয় ক'লে বুলি ভাবি তেওঁ খং উঠিলে তেওঁ তাৰ পৰা উঠি যাবৰ সময়তে কি ক'লে মই ইয়াৰ ব্যাখ্যা নুশুনো বুলি যাবৰ সময়তে আৰু এটা শব্দ ক'লে ব্যাখ্যাকাৰকজনে গলাগৈ নে কি বুলি আহিলা বহিছা গলাগৈ এতিয়া সাধুৰ সময়ত গ'লে ভাগৱতলৈ গ'লে নামঘৰলৈ গ'লে অনিচ্ছাকৃতভাৱেও যদি কোনোবা যায় কি লাভ হয় ইয়াৰ ওপৰতেহে কাহিনীটো আহিলা বহিছা গলাগৈ নেকি এই তিনিটা শব্দ তেওঁ শুনিলে
শুনাৰ পিছত আইগৰাকীক তাতেই হৰি হৰণ কৰিলে, এৰিলে আৰু তেওঁ খুব জোৰেৰে খঙেৰে ঘৰ পালে। ঘৰত গৈ কিনি বিচনাত পৰি গ'ল, দৰ্জা বন্ধ কৰি দিলে, দৰ্জাত 5 কেজি ওজনৰ টকা বন্ধ কৰিলে। আইগৰাকীক আজিৰ পৰা মই আৰু সোমাব নিদিওঁ, কাৰণ আইগৰাকীৰ কাৰণে মই ব্যাখ্যাকাৰজনে কিয় ক'ব মোক আহিলা বহিছা গলাগৈ, মই কোনোদিন নামঘৰ নাজানো, কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি? এই কথাটোকে তেওঁ বিচনাত শুই শুই ৰোমন্থন কৰি আছে। ৰোমন্থন কৰি থাকোঁতে সেই গাঁৱৰে মানে এজন গবাইত চোৰ আছিল, বুজিছেনে? সেই গাঁৱৰে এজন গবাইত চোৰ আছিল। আপোনালোকৰ গাঁৱত চোৰ নাই বাৰু, কিছুমান গাঁৱত চোৰ থাকে। দিনৰ দিনটো তেওঁ মানে গাঁওখন মানে নিৰীক্ষণ কৰি থাকে, ভিজিটিং কৰি থাকে, আৰু ৰাতি কি কৰে, সেই ঘৰৰ যদি কেনেবাকৈ গোহালিত পৰি থকা যদি গৰুক দানা খোৱা কেৰাহী এটাও পায়, তেনেহ'লে হৰি ৰাম উঠাই লৈ যায়। এনেকুৱা চোৰ থাকে। সেই চোৰজন মানে দিনযোৰা এই যে ভাগৱতৰ অনুষ্ঠানটো চলি আছে, দিনত মানে কোনোদিন নামঘৰলৈ নোযোৱা সেই মানে স্ত্ৰী আৰু স্বামী বাপ আৰু আইগৰাকী প্ৰথমবাৰৰ কাৰণে মানে নামঘৰলৈ যোৱাটো দেখিলে, অকণ ইকটো দিব, নামঘৰলৈ যোৱাটো দেখিলে চোৰটোৱে মনতে সংকল্প ল'লে যে আজি বোলে মই বোলে সেই ঘৰটোতে বোলে হামলা দি দিয়াই ভাল। সেই বুলি মানে তেওঁ গধূলি চুৰ কৰিবলৈ আহিল। আৰু যেতিয়া চুৰ কৰিবলৈ আহিল, তেওঁ গেটত তলা বন্ধ পাইছে, বোলে গেটখন তলা বন্ধ। তেওঁ জাপ মাৰি ভিতৰলৈ সোমালে, চাৰিওফালে দৰ্জা বন্ধ, পিছফালে গ'ল, পিছফালৰ খিৰিকী এটা মানে পাকঘৰৰ খিৰিকী এটা অকণমানকৈ খোলা আছিল। তেওঁ টনা আজোৰা কৰোঁতে খোল খাই গুচি গ'ল। চোৰটোৱে ভাবিলে গল্ডেন চান্স পাই গ'ল, এইফালে দিয়ে সোমাই দিয়াই ভাল। তেওঁ কি কৰিলে, খিৰিকীয়েদি লাহেকৈ ভৰিটো সোমাবলৈ আৰম্ভ কৰোঁতেই ভিতৰৰ পৰা এটা শব্দ আহি গ'ল, আহিলা। চোৰটোৱে ভৰিটো সোমাবৰ সময়তে এটা শব্দ আহিল, আহিলা বুলি কৈছে। চোৰটোৱে কৈছে, সৰ্বনাশ, মই গৃহস্থ নাই বুলিয়ে ভাবিছিলোঁ, গৃহস্থ আছেইচোন। মই বোলে অকণমান খন্তেক ইয়াত খিৰিকীটোৰ তলতে বহি লোৱাই ভাল। যেতিয়া বহি গ'ল, ভিতৰৰ পৰা আৰু এটা শব্দ আহিলে, বহিছা। চোৰটোৱে কৈছে, বোলে গৃহস্থ বোলে অন্তৰ্যামী মানুহ, মই বোলে অহাটোও গম পালে, বহাটোও গম পালে, মই ইয়াৰ পৰা যোৱাই ভাল, নহ'লে গোটেই ৰাইজ মিলি মোক বোলে ৰাতিপুৱা হৰি মাধৱ মাৰ দিব, মই ইয়াৰ পৰা যোৱাই ভাল বুলি যেতিয়া ক'লে, মানুহজন যাওঁতেই ভিতৰৰ পৰা আৰু এটা শব্দ ওলালে, গলাগৈ নেকি বুলি কৈছিলে। কি ক'লে, আহিলা, বহিছা, গলাগৈ নেকি। এই তিনিটা শব্দ যেতিয়া চোৰটোৱে শুনিলে, তৎক্ষণাত কি কৰিলে, তেওঁ গৃহস্থক আগফালে আহি জ্বলালে, দৰ্জাটো ধান মাৰিলে, গৃহস্থই দৰ্জা খুলিলে, লগে লগে তেওঁ অষ্টাংগ সেৱা কৰিছে, বোলে প্ৰভু, আজিৰ পৰা আপোনাক মই গুৰু মানিছোঁ, আজিৰ পৰা বোলে মা কচম মই জল নাই কৰিব কৈছে। মই অকণমান আদিবাসী ভাষাবিলাক লগাই যাম, বেয়া পাব নেকি আপোনাক? বেয়া পাব নেকি আপোনাক? কৃষ্ণ। গতিকে চোৰটোৱে কৈছে বোলে আজিৰ পৰা মই আৰু চোৰ নকৰোঁ। তেতিয়া সেই মানুহজন অনুভৱ কৰিছে, উপলব্ধি কৰিছে যে মই অনিচ্ছাকৃতভাৱে ভাগৱতলৈ গৈছিলোঁ, সাধুৰ সমলৈ গৈছিলোঁ,
মই মাত্ৰ ব্যাখ্যাকাৰকৰ 3টা শব্দ শুনি আহিলো। কি আহিলা, বহিছা, গলাগৈ নেকি? এই 3টা শব্দ মই ৰোমন্থন কৰি আছো আৰু মোৰ জীৱনত আমূল পৰিৱৰ্তন হৈছে। বলে কি পৰিৱৰ্তন? এই চুৰটো মোক গুৰু মানিব আৰু মোৰ ঘৰখন চুৰ হোৱাৰ পৰা ৰক্ষা কৰিম। আৰু এই চুৰটো জীৱনত কোনোদিন চুৰ নকৰিম বুলি প্ৰতিশ্ৰুতি দিলে। আৰু যদি মই কেনেবাকে সদায় যদি মই সাধুৰ সংগ্ৰহ ভাগৱতৰ কথাবিলাক শুনিলোহেঁতেন, তেনেহ'লে মোৰ জীৱনত কিমান লাভ হ'লহেঁতেন। গতিকে কৃপালু বাবাই সমস্ত এই ভাগৱত ভক্তি, ভাগৱত ধৰ্ম আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পূৰ্ব দিশত অৱতাৰ হৈছে। আপোনালোক জানে, শ্ৰীমন্ত ঈশ্বৰ দেৱ পূৰ্ব দশে বিৰজতে ধৰ্ম সনাতনম যস্য প্রকাশ্য কৃতি মণ্ডলে অকৃতি কর্ম নাশয় সৎসঙ্গ লভয়ত নরহ ভববন্ধ কৌলমলঞ্চ নাশন। ভগবান কৃষ্ণই নারদক কৈছে কুৰুক্ষেত্ৰ উপপুৰাণত, হে নাৰদ, নাৰদে প্ৰশ্ন কৰিছিলে, প্ৰভু আপুনি কলিযুগত কোনটো ক'ত অৱতাৰ হ'ব আৰু আপোনাৰ নাম কি হ'ব? কোনটো দিশত অৱতাৰ হ'ব? তেতিয়া ভগৱান কৃষ্ণই কৈছে যে মই কলিযুগত শ্ৰীমন্ত ঈশ্বৰ দেৱ পূৰ্বদশে বিৰজতে ধৰ্ম সনাতনম যস্য প্ৰকাশ্য কৃতি মণ্ডলে অকৃতি কৰ্ম নাশয় সৎসঙ্গ লভয়ত নরহ। ভগৱান কৃষ্ণ কথামতে কলিযুগত অৱতাৰ হ'ল। গতিকে কৃপালু বাবাই সমস্ত যুগ 4টা আপোনালোক জানে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি, 4টা যুগ সকলোৱে জানে। কিন্তু আজিকালি এটা নতুন যুগ আহিলে, আপোনালোক জানে কি যুগ? আজিকালি এটা নতুন যুগ আহিছে, সেই যুগটোৰ নাম হৈছে ফটো যুগ। কি যুগ? ফটো যুগ। আমি কেনেবাকে যদি ভাগৱতৰ পৰা উঠি যাওঁ বা আমি গল্পৰ পৰা যদি নিৰ্দিষ্ট বক্তা কৈ যাওঁ, তেনেহ'লে আইসকল বাপসকলে বাপ বোলে ফটো এটা ল'ব লাগিব, বাপ বোলে ফটো এটা ল'ব লাগিব। আমি ভাবিলো আই কি ৰকম মানুহ দেই, বোলে আজকাল বোলে ফটোৰ যুগ ওলাই গৈছে, ফটোৰ যুগ লাগিব। গতিকে কৃপালু বাবাই সমস্ত পৰমেশ্বৰ প্ৰভু ভগৱন্ত যুগ ধৰ্ম নিৰ্ণয় কৰিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱাৰ নাই হিখে দুজা। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহিকে দুজা। কলি যুগত হৰিৰ নাম কীৰ্তন বিনা আৰু বেলেগ দ্বিতীয় নাই বুলি কৈছে। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে আমাৰ দ্বিতীয় গুৰুস্বৰূপ ভটিমাত লিখিছে, ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো কৰো প্ৰকাশ। ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দ্বাৰা মানে হৈছে দুৱাৰ, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো কৰো প্ৰকাশ। আমাক ৰজাৰ ধৰ্ম দি থৈ গৈছে আমাৰ গুৰুজনে, হয় নে বাৰু? আৰু ৰজাই কেতিয়াও কাকো ভয় নকৰে, কৰে নেকি? ৰজাই কাকো ভয় নকৰে। গতিকে আপোনাক বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে 3বাৰ সেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক
সম্বৰ্ধনা জনাব উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে কওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, এতিয়া এক পেট ভাত খাই পেলাই আছে বোলে আৱাজেই নাই ওলাইছে বোলে। গুৰুৰ নাম লৈছে। আজকাল তো বলে ঢের গুরু ওলাই গেলে রে, আমরা বাগানিয়া ভাষায় বলে আজিকালি ঢের গুরু ওলাই গৈছে। আপনারা জানেন গুরুবিলাক বলে বডিগার্ড নিয়ে ঘুরে ঘুরে ও ভাবি ওরা দেহ রক্ষ হ্যাঁ একটা কন্ডিশনে লয় লাগজারি কালত ঘুরি ফুরিছে। ঢের গুরু তেনেকা আছে অসমত মানে বাৰু আপনারা দেখিছে বলে গুরুরে যদি মৃত্যুর ভয় আছে, গুরুরে যদি মৃত্যুর ভয় আছে তেনেহলে শিষ্যক তৰাব পাৰিব নেকি? ও ভাবি তৰাব নেকি? সেই গুৰুসকলক যদি কোনোবা আশ্ৰয় কৰিছে তেনেহলে তেওঁৰ কেতিয়াও কল্যাণ নহয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে শংকৰে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেৰি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূঢ় মতি। উচ্চ কণ্ঠৰে আকৌ তিনিবাৰ কওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, বাহিৰে ভিতৰে ঊৰ্ধ্ববাহু কৰি গুৰুৰ নাম লয়। ভগৱান কৃষ্ণৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। গুৰুৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। আজিকালি দেখা যায় বোলে ৰাতিপুৱা পিছৰ মানুহ ভাগৱতৰ ব্যাখ্যা কৰক, ৰাতিপুৱা বোলে প্ৰচাৰক, ৰাতিপুৱা নামঘৰীয়া কেনেবাকে যদি ৰাস্তা ঘাটে ৰাতিপুৱা লগ পাই যায়, গাঁৱলীয়া বোলে এজন যদি ভকতে যদি কৃষ্ণ বুলি কয় ৰাতিপুৱা তেনেহলে ৰাতিপুৱা কোনো পদৰ যোগ্যতা নাই। কৃষ্ণ নামত যাৰ প্ৰেম নাই তেওঁ কোনো পদৰ যোগ্যতা হ'ব নোৱাৰে। আপনার কোনোবা কৃষ্ণ বুলি কৈছে আপনি 10 গুণ ওপৰত ক'ব পাৰিব লাগিব কৃষ্ণ বাম জয়তে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ কৰে মানে পবিত্ৰ। আপোনাৰ মহামহন্তৰ কাৰণে আজি জগত পবিত্ৰ হৈছে, জগতৰ পবিত্ৰ হৈছে। গতিকে কৃপাৰ বাপাই সমস্ত আপোনাৰ মহামহন্ত গুৰুসকলৰ আগত আমাৰ কথা কোৱাৰ নিশ্চয়তা নাই। তথাপিও যে আপনার সান্নিধ্যত থাকি দুই এষাৰ কথা আমি জানিলো বুঝিলো, গুরু ভক্তির বিষয়ে আমি জানিলো। কারণ গুরু ভক্তির বিনা শ্রেষ্ঠ ধর্ম নাই 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 মূল হয়েছে গুরু ভক্তি। আর এই গুরু ভক্তি যোনে করে গুরুয়ে তাক যদি কেনেবাকে গুরুক যদি আপনি তুষ্ট কৰিব পাৰে, গুরু প্রয়োগ সতীন বৈকুণ্ঠম যোগী দুৰ্লভম বুলি কৈছে। যদি কেনেবাকে গুরু সন্তুষ্ট হয় তেনেহলে বৈকুণ্ঠ দুৰ্লভ বৈকুণ্ঠ বোলে আপনি হাততে পাব পাৰে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই মহাপুৰুষ মাধৱদেৱে গুৰু ভক্তি এনেকে ধৰণৰ কৰিছিলে যে যেতিয়া মহাপুৰুষ গুৰুজনাই বৈকুণ্ঠ পায়ন হল তেতিয়া গুৰুভাৰ দায়িত্ব মহাপুৰুষ মাধৱদেৱৰ ওপৰত পৰিল। আপোনালোক জানে। গতিকে তিনিটা বস্তু মহাপুণ্যৰ ফলত আপোনালোক বা আমি লাভ হয় বুলি কৈছে। সেই তিনিটা বস্তু কি কি? মহাপুণ্যৰ ফলত সাধুৰ সংঘয়, এক মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, দুই আৰু মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় বুলি কৈছে। গতিকে আপোনাক ধন্য, আপোনাক ধন্য বুলি কৈছে। কাৰণ ভাৰতবৰ্ষত জন্ম হয় আপোনালোকৰ জীৱন ব্যৰ্থ আপোনালোক পাৰ কৰা নাই। ভগৱান কৃষ্ণই ভাগৱতত কৈছে
জীৱ যদি পঞ্চদিন বিষ্ণু ভক্ত নৰ তথাপি তাৰেহে জানা জীবন সফল। জীৱ যদি পঞ্চদিন বিষ্ণু ভক্তি নৰ তথাপি তাৰেহে জানা জীবন সফল। যদি কোনোবা ব্যক্তি মাত্ৰ 5 দিন কৃষ্ণৰ ভক্তি কৰে, only 5 days, তথাপিও তাৰ জীৱন ধন্য বুলি কৈছে, সফল বুলি কৈছে। আপুনি মই যদি আজি কৃষ্ণক ভক্তি কৰি যদি কাইলৈ যদি কেনেবাকৈ আমাৰ জীৱনটো গুচি যায়, তেনেহ'লে আমাৰ জীৱন ধন্য বুলি কৈছে। পৰম দুৰ্মতি যিটো ভক্তিহীন নৰ জীৱ যদি বহু কাল সহস্ৰ বৎসৰ। পৰম দুৰ্মতি যিটো ভক্তিহীন নৰ জীৱ যদি পঞ্চদিন এই জীৱ বহুকাল যদি জীৱ ব্যৰ্থতাৰ জীৱন একোৰে নোহে পাত্ৰ বুলি কৈছে, তাৰ জীৱন ঠিক বুলি কৈছে। এতিয়া আমাৰ বোলে আমাৰ এনাদৈ মোৰ আপাদেউ, আমাৰ ককাদেউ, মোৰ আইতা 105 বছৰ বয়স পালে। কিছুমান মানুহে বহুত আয়ু পালে দেই, তাৰ জীৱনটো ধন্য সেই বুলি কয়, হয়নে বা? বোলে সেই জীৱনটো তেওঁ মাত্ৰ আয়ুটো পালেহে মাত্ৰ। জনম গোৱাইলা মিছা, কিন্তু কোনোদিন যদি নাম গৃহলে নাই অহা, ভকত সেৱা কৰা নাই, ঈশ্বৰ সেৱা নকৰিলে, 120 বছৰ জীয়াই থাকিল, কিন্তু কোনোদিন যদি নামঘৰলৈ অহা নাই, ভকত সেৱা নকৰিলে, কৃষ্ণক চিনি নাপালে, তেনেহ'লে তেওঁৰ জীৱনটো ঠিক বুলি কৈছে, ব্যৰ্থ বুলি কৈছে। সেইকাৰণে 5 দিনো যদি কোনোবা ভগৱানৰ ভক্তি কৰে, কৃষ্ণৰ ভক্তি কৰে, তেওঁৰ জীৱন সফল বুলি কৈছে। গতিকে এই ভাৰতবৰ্ষত আপুনি জন্ম গ্ৰহণ কৰিলোঁ। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কি বুলি ক'লে? দুৰ্লভম জন্ম মনুষ্য জন্ম, দুৰ্লভম মনুষ্যম জন্ম তদপি কিন্তু অৰ্ধুবম অৰ্থদম, কিন্তু চাবা আকৌ আজি আছে কালি নাথাকিব পাৰে। কচু পাতৰ পানী বুলি কৈছে। হাতে বাটে ঘাটে কৈত যাইব প্ৰাণ, জীৱনটোক অথিৰ বুলি কৈছে। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে, দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা আকৌ জীৱনটো আজি আছে হয়তো কালি নাথাকিব পাৰে। কচু পাতৰ পানী কি কৰিব লাগিব? কুমাৰ আচৰে প্ৰাক ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমাক ভাগৱত ধৰ্ম শৈশৱ অৱস্থাৰ পৰাই, শিশু অৱস্থাৰ পৰাই, 5 বছৰৰ পিছৰ পৰাই আমাক বা আগৰ পৰাই আমাক ভাগৱত ধৰ্ম শিকিবলৈ কৈছে। আমাৰ শিশুসকলক, যুৱ প্ৰজন্মক আমি ভগৱান কৃষ্ণক চিনাকি কৰি দিব লাগিব, গুৰুক চিনাকি কৰি দিব লাগিব শিশুকালৰ পৰাই। তেতিয়াই এই সনাতন ধৰ্ম, এক হৰিৰ নাম ধৰ্ম ৰক্ষা হ'ব। নহ'লে আপোনালোক জানে আজিকালি যুৱ প্ৰজন্ম অত্যাধুনিক যুগত থাকি আধ্যাত্মিক দৰ্শনৰ পৰা বহুত দূৰলৈ গুচি গৈছে। গতিকে এই ভাগৱত ধৰ্মটো আমি যেতিয়া শিকাম, তেতিয়া সমাজ, এখন নিকা সমাজ আমাৰ সৃষ্টি হ'ব। সেইকাৰণে কৈছে যে বিন্দুৱে বিন্দুৱে হিন্দু হ'ব পাৰে, বিন্দুৱে বিন্দুৱে হিন্দু হয়। ঠিক আমি যদি এজনক ভাল কৰোঁ, বা আজি যদি মই নিজেই ভাবোঁ যে মই নিজেই ভাল হওঁ, তেনেহ'লে
আৰু বেলেগকে আপোনাক উপদেশ দৰকাৰ নাই। আজিৰ পৰাই আমি সংকল্প লৈ ল'ব লাগিব যে আজিৰ পৰাই মই অখাদ্য বস্তু মই নাখাওঁ, বেয়া পথত মই খোজ নাকাঢ়ো। সেই বুলি যদি আপুনি নিজেই আপোন শত্ৰু, আপোন মিত্ৰ, আপোন ৰাখে, আপোনে মাৰে। নিজেই নিজৰ শত্ৰু, নিজেই নিজৰ মিত্ৰ আৰু নিজে নিজকে ৰাখিবও পাৰে আৰু নিজে নিজকে মাৰিব পাৰে। গতিকে ভাগৱত ভক্তিৰ কথা যদি আমি ল'ৰা ছোৱালীবিলাকক জ্ঞান দিওঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে শুদ্ধ সত্য আৰু পবিত্ৰ ধৰ্ম গ্ৰহণ কৰি তেওঁলোকৰ যি প্ৰজন্ম জন্ম হ'ব, সেইসকলকো তেওঁলোকে সেই পথেৰে লৈ গুচি যাব। কিন্তু দেখা যায় মই অসমৰ বিভিন্ন জিলাত এনেকুৱা এখন গাঁও নাই কোনো 80% গাঁৱত অসমত আমি বিভিন্ন জিলাত গ'লোঁ। ক'ৰবাত দেখা যায় মাত্ৰ নাম গৃহত, গুৰু গৃহত নাম গাই থাকে ভকত, 70-80 বছৰৰ ঊৰ্ধৰ ভকতসকলে নাম গাই থাকে। যুৱ প্ৰজন্মক তেওঁলোকে প্ৰাৰ্থনা এটাও গাবলৈ নিদিয়ে। আৰু আইসকলৰ কথাটো বাদেই দিয়ক, আইসকলক বহুত আইসকলক কি বুলি কৈছে, সদায় বোলে আইসকলক যেনেকে লাও সদায় বোলে পাতৰ, লাও সদায় বোলে পাতৰ তলত। কিন্তু আমাৰ গুৰুজনাই স্ত্ৰী ক্ষুদ্ৰ অন্তৰ্জাতি তৰুক বুলি পদবন্ধে লিখিলে ভাগৱত। আমাৰ গুৰুজনাই স্ত্ৰী জাতিটোক বেছিকৈ প্ৰাধান্য দিলে। আকৌ কীৰ্তনত কৈছে নাহি ভক্তি জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। ডিক্লাৰ কৰিছে কীৰ্তনত। ভগৱানৰ ভক্তি কৰিবলৈ সকলোৱে পাৰে, বাক্য কৰ্ণ মনমুখ আছয় মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। এই চাৰিটা বস্তু, বাক্য কৰ্ণ মন আৰু মুখ। গতিকে আপোনাৰ মহামহন্তই আজি হৰিৰ ভক্তি কৰিছে, কৃষ্ণৰ ভক্তি কৰিছে, লাগিলে আপুনি চণ্ডালে হওক, জাতিত লাগিলে যিয়ে হওক, আপুনি ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে। যিসকল ব্যক্তিয়ে কৃষ্ণৰ ভক্তি কৰে তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে ভাগৱতে। আৰু গীতাটো কৈছে মূৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালু পৰ্যন্ত ভজি পাইবা মুকুতি। মোৰ ভকতৰ তুমি জাতি মুহিবা অৰ্জুন। চণ্ডাল যদিও মোৰ নাম লয়, মোৰ ভকতি কৰিছে, তেওঁ উত্তম বুলি ভাবি তেওঁক প্ৰণাম কৰিবা, সেৱা কৰিবা। সেইকাৰণে কৃপালু বাপাই সমস্ত জাতি মাত্ৰ দুটা, এই ৰাম কৃষ্ণক ভজয় যিটো, তাকে বোলে জাতি। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভাগৱতৰ মতে জাতি দুটা, এই ৰাম কৃষ্ণক ভজয় যিটো, তাকে বোলে জাতি। কৃষ্ণৰ বিমুখ যিটো, সেহিহে অজাতি। হৰিক ভজয় যিটো, তাকে বোলে জাতি। হৰিৰ বিমুখ যিটো, সেহিহে অজাতি। যি ভগৱানৰ ভকতি কৰিছে, কৃষ্ণৰ ভকতি কৰিছে, সেইজনক জাতি বুলি কৈছে। আৰু যি ভগৱানৰ ভকতি কৰা নাই, কৃষ্ণৰ ভকতি কৰা নাই, তেওঁক অজাতি বুলি কৈছে। লাগিলে তেওঁ ব্ৰাহ্মণ হওক। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। ও হৰি অৰা। সাধাৰণ ভাষাত যদি তাক বৈজাতি বুলি কোৱা হয়, তথাপি ভুল নহয় বুলি কৈছে। গতিকে আপোনালোক আমি সকলোৱে জাতিত পৰিছোঁ, সেইকাৰণে 3 বাৰ কৃষ্ণ বুলি ক'ব লাগিব, উচ্চ কণ্ঠেৰে ক'ব লাগিব। হৰিৰূপে ব্ৰহ্মাণ্ড লৰি যোৱাকৈ কৃষ্ণ ক'ব লাগিব, উচ্চ কণ্ঠেৰে কওক কৃষ্ণ। কি ৰকম মানুহ ৰে!
এবাৰ কওক কৃষ্ণ কৃষ্ণ বাহিৰত নাই হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাদ হয় গীতাত কৈছে সৰ্বস্ব চাহম হৃদি সন্নিবিষ্ট মই সকলো হৃদয়ত আছো কম বেছি পৰিমাণে নহয় বোলে তাত মই বেছি আছো ঢেকীয়া খোৱা নামঘৰত 100% কৃষ্ণ আছে শৰাইখন বোলে গাড়ীখন লৈ গৈ তাতে দিলে বোলে মোৰ কাম আহিব হয়নে আঠখেলীয়া নামঘৰত ভগৱানটো বোলে 100% আছে তাত বোলে শৰাইখন দিলে আমাৰ কামত আহিব আৰু আমাৰ এই বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ যি নাম গৃহ গুৰু গৃহ তাত ভগৱানটো বোলে 20% আছে ইয়াক শৰাইখন দিলে কামত নাহিব সেই বুলি মানুহবিলাকে অজ্ঞানী অবিদ্যা মানুহবিলাকে দূৰ দূৰণি বোলে খেতি কৰি গৈ গৈ বোলে শৰাই দিবলৈ যায় তীৰ্থই ভ্ৰমণ কৰে ইদম তীৰ্থম ভ্ৰমন্তি তম সজনা আত্মম তীৰ্থম নজানন্তে কথম মুখ্য বলাননা আত্মতীৰ্থৰ কথা নাজানিলে ইদম তীৰ্থম ভ্ৰমন্তি তম সজনা আত্মম তীৰ্থম নজানন্তে কথম মুখ্য বলাননা তাৰ মুক্তি কেনেকৈ হ'ব নিজৰ আত্মাতে যে কৃষ্ণ আছে তেওঁৰ অনুভৱ উপলব্ধি কোনোদিনেই হোৱা নাই হৃদয়ত আছা তুমি তোমাক নজানে স্বামী ভক্তিচাৰী বিষয় অনুভূত কণ্ঠতে আশ্ৰয় মণি তাক বিস্মৰীয়া মানি নজনী বিচাৰে বাহিৰত ভগৱান বাহিৰত নাই আমাৰ সকলো হৃদয়ত আছে সেইকাৰণে গুৰুজনাই আমাক কৈছে দেৱৰ ঈশ্বৰ হৰি তাংক মহাযত্ন কৰি লয়ো এক হৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা কৰি ভবাৰো গতিকে আত্মা মহামহন্ত যদি সেই পৰম ঈশ্বৰ ভগৱান কৃষ্ণৰ ওচৰত যদি শৰণাপন্ন হয় তেতিয়াহ'লে अपना महामहंतर कोटी कोटी पुरुष उद्धार हो বুলি কৈছে কৃষ্ণ গুৰুজনাই ভক্ত প্ৰহ্লাদ যি নিৰসিংহ ভগৱানে কৈছিল তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ নতুন সংবিধান ভক্ত প্ৰহ্লাদক নতুন সংবিধান বনাই দিলে তোৰ নিচিনা বৈষ্ণৱ পুত্ৰ যিটো বংশত উৎপন্ন হ'ব সৃষ্টি হ'ব সেই বংশৰে 21 পুৰুষ উদ্ধাৰ হ'ব বুলি কৈছে মানে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ গতিকে আপনা হবৰ বংশবিলাক কুলবিলাক যদি উদ্ধাৰ কৰিবলগীয়া কাৰোবাৰ ইচ্ছা আছে নিজৰ কুল আৰু বংশ কোটি পুৰুষ উদ্ধাৰ কৰিবলৈ যদি ইচ্ছা আছে তেনেহ'লে কৃষ্ণৰ ভক্তি কৰিব কৈছে আমাৰ গুৰুজনাই কৈছে ভক্ত প্ৰহ্লাদতকৈ ডাঙৰ লাইসেন্স দি থোৱা আছে কীৰ্তনত দিছে হয়নে বাৰু যে যাৰ ইচ্ছা মুখ্য পাইলে কি বুলি ক'লে যে কোটি কোটি পুৰুষ উদ্ধাৰ যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহামুখে জানা কৃষ্ণ তুষ্ট হইলা তাৰ গুৰু হইলা জগতৰ কৰিলে হিতু নৰ কোটি কোটি পুৰুষ উদ্ধাৰ এই কোটি কোটি পুৰুষক উদ্ধাৰ কৰিবলৈ আপুনি মই পাৰিম আমাৰ ল'ৰা ছোৱালীবিলাকক সেই জ্ঞানটো এই ভক্তি জ্ঞানটো যদি আমি দিব পাৰোঁ তেনেহ'লে আকৌ পুত্ৰ শব্দৰ অৰ্থ আকৌ উভয় লিংগ ছোৱালীজনীকো কয় আৰু ল'ৰাটোকো কয় বোলে জাতিভাৱে ব্যাখ্যা কৰিলে অকল ল'ৰাটোৰেই কথা ক'লে ভাগৱততো আছে ঘোকাতো আছে যাৰ পুত্ৰ ঐক্য হৰিত হৰ্ণ লয়া হৰিগুণ গায় শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলবীয়া পিতৃগণে টিকি দিব পাৰে সেই বুলি কোৱা আছে মহাপুৰুষ মাধৱদেৱে অকল ল'ৰাবিলাকৰ কথা ক'লে পুত্ৰৰ কথা ক'লে পুত্ৰ শব্দৰ অৰ্থ উভয় লিংগ কেনেবাকৈ যদি আমি ছোৱালীজনীকো যদি কৃষ্ণৰ ভক্তি কৰিবলৈ শিকাওঁ বুজাওঁ তেনেহ'লে সেই ছোৱালীজনীও নিজৰ বংশটো উদ্ধাৰ কৰিলে আৰু য'ত বিয়া হৈ গুচি যাব সেই বংশটো সেই কুলটো উদ্ধাৰ কৰিব পাৰিব এনেকুৱা ৰহস্য ভক্তি দৰ্শন আমাক গুৰুজনাই আমাক দি থৈ গৈছে গতিকে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি মনুষ্য জন্মগ্ৰহণ কৰি যদি আমি কেনেবাকৈ হৰিক নভজো ভক্ত প্ৰহ্লাদে কৈছে আৰু আমাৰ গুৰুজনাই কৈছে নাম ঘোষাত
এ ভারত রত্নর দীপ মনুষ্য হরির নৌকা রাম নাম মহারত্ন হার হেনয় বাণিজ্য পায় যিটো জীবন তরিলা তাত পরে দুঃখী আউর নাই। ভারত রত্নর দীপ মনুষ্য হরির নৌকা রাম নাম মহারত্নহার হেনয় বাণিজ্য পায় যিটো জীবন তরিলা তাত পরে দুঃখী আউর নাই। তার নিচিনা আৰু দুখী নাই। তেওঁ আত্মঘাতী বুলি কৈছে। আত্মঘাতী কোনজন? যি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি মনুষ্য জন্ম পায়, যি হৰিক নভজিলে তেওঁকে আত্মঘাতী বুলি কোৱা হৈছে। আপুনি মই ভাবিছো আত্মঘাতী কোন কোন বাৰু? যে বোলে ডিঙিটোত বোলে ৰছীটো মেৰিয়াই গছত ওলমি যোৱাটোক আত্মঘাতী বুলি কোৱা নাই ভাগৱতে। মানুহৰ জন্ম পাই যিসকল ব্যক্তিয়ে ঈশ্বৰ নভজে, কৃষ্ণ ভক্তি নকৰে, সেইজনকে আত্মঘাতী বুলি ভাগৱতে দৰ্শন দিছে। গতিকে সেইকাৰণে আমি নামত সুদৃঢ় বিশ্বাস বিশ্বাস তিনি প্ৰকাৰ। এক হৈছে বিশ্বাস, দুই নম্বৰ হৈছে দৃঢ় বিশ্বাস, 3 নম্বৰ হৈছে সুদৃঢ় বিশ্বাস আৰু 4 নম্বৰ বিশ্বাসটো কৈছে অন্ধ বিশ্বাস। এতিয়া বহুত মানুহে অন্ধবিশ্বাসত আছে। আজিৰ পৰা প্ৰায় 6 মাহৰ আগত গহপুৰ জিলা গুৱাহাটীৰ এজন মুছলমান ভাই মমিন নামৰ এজন মুছলমান ভাইৰ বগা ঘোঁৰা দুটা গৈ কিনি গহপুৰ এটা গানত সোমাই গ'ল। বুজি পাইছেনে? মমিন নামৰ গুৱাহাটীৰ এজন মুছলমান ভাইৰ মানে বগা ঘোঁৰা দুটা গৈ কিনি গহপুৰৰ এখন গাঁৱত সোমাই গ'ল। আৰু সেই গাঁৱৰ আইসকলে সেই বগা ঘোঁৰা দুটাক চেলেং গামোচা চাদৰ উৰাই সেন্দুৰ লগাই বাগৰি কৈছে, আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ডাঙৰীয়া আহিছে। কি ৰকম মানুহ ৰে! গুৱাহাটীৰ পৰা মমিন আহি উপস্থিত হ'ল। বোলে আইসকল আপোনালোক কি কৰিলে? বোলে এইটো বোলে কোনো আপোনালোকৰ ডাঙৰীয়া চাঙৰীয়া নহয়, এইটো মোৰ বগা দুটা ঘোঁৰা। বোলে মোৰ বগা ঘোঁৰা দুটা দেখা হেৰি কৰি সেন্দুৰ লগাই তোমালোক ৰঙা কৰি পেলালে। সেইটো এটা অন্ধবিশ্বাস। গতিকে আজিকালি মানুহবিলাকে অন্ধবিশ্বাস হয়নে বাৰু? সুদৃঢ় বিশ্বাসে কৃষ্ণক আমি ভজিব কৈছো। ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন বিহয় 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাক নিৰ্ভয় বুলি কৈছে। পাৰিব নেকি? ভক্ত প্ৰহ্লাদ হিৰণ্য কশিপুৰে প্ৰহ্লাদৰ পুত্ৰক নানান দুৰ্গতি দিলা। হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিল। গতিকে হৰিৰ নামৰ প্ৰভাৱত তেওঁৰ লোম নলৰিলে। এই সুদৃঢ় বিশ্বাসে আমি ৰাম নাম ল'ব লাগিব, কৃষ্ণ নাম ল'ব লাগিব সকলোৱে। তেতিয়া কৃষ্ণ শংখ চক্ৰ গদা পদ্মধাৰী আমাক ৰক্ষা কৰিব। সেইকাৰণে কৈছে ভগৱানে যে সেইজন ব্যক্তিক মই নৰকৰ পৰা নিস্তাৰ কৰিম। ই মাধৱে বুলন্ত মুখ কৃষ্ণ 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 বুলি সদায় সোমৰে যিটো নৰ জলখণ্ডে যেন পদ্ম নৰকৰ পৰা তাংক হৈ আপুনি উধাৰো ৰংগ মনে। যি খাওঁতেই কৃষ্ণ, উঠোতেই কৃষ্ণ, বহুতেই কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ, প্ৰত্যেকটা ব্যৱস্থাত কৃষ্ণ বুলি কয়। ভগৱান কৈছে যে শংখ চক্ৰ গদা পদ্ম ধৰি মই তাক ৰক্ষা কৰি থাকোঁ। আপোনাকো ৰক্ষা কৰিব। যেনেকৈ ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিছিলে, আমি আৰু বেলেগ তাবিজ আৰু আঙঠি নিপিন্ধিলেও হয়। অ হৰি, এইটো মহাকবচ আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে দিছে। কিন্তু আজিকালি দেখা যায় শৰণ ভজন হোৱাৰ পিছতো
বোলে আঙঠি, ইয়াত বোলে এটা আঙঠি, ইয়াত এটা আঙঠি, এটা কি আঙঠি বোলে এইটো বোলে প্ৰবাল ধাতু, এইটো কি আঙঠি, এইটো বোলে মঙ্গল গ্ৰহৰ আঙঠি, এইটো কি আঙঠি, এইটো বোলে শনি গ্ৰহৰ আঙঠি, এইটো কি আঙঠি বোলে এইটো বোলে গণল খৰ্গ। বোলে গণল খৰ্গটো ক'ত পালা তুমি? বোলে গণল খৰ্গটো বোলে মই কাজিৰঙাৰ বোলে চোৰাংচোৱাই গড়টোক বোলে গুলি মাৰি মাৰ্ডাৰ কৰিলে, হয়নে? তাৰে খৰ্গটো চোৰাংচোৱাজনে বিক্ৰী কৰি আছিলে, মই কণ্ট্ৰেক্টৰ মানুহ 25,000 টকাত গণল খৰ্গটো অকণমান কিনি আনিলোঁ, ৰূপৰ আঙঠি এটাত ভৰাই মই পিন্ধিলোঁ, আৰু এইটো পিন্ধিলে কি হ'ব? বোলে এইটো পিন্ধিলে বোলে মোক মৃত্যুৱে টাচ কৰিব নোৱাৰিব। অ হৰি অ ৰাম, মই অভয় পাই গ'লোঁ। আৰে জধামূৰ্খ, অকণমান গণল খৰ্গ পিন্ধি তই যদি মৃত্যুক জয় কৰিব পাৰিছ, তেনেহ'লে কাজিৰঙাৰ গড়টোৰ ওচৰত গোটাগুটি খৰ্গটোৱে আছিল, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে। সিয়ে বাচিব নোৱাৰিলে, আপুনি মই বাচিম নেকি বাৰু? গতিকে ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন? হৰিয়ে নাৰাখিলে আপোনাক মোক জৰিয়ে ৰাখিব। এই এনেকুৱা দৃঢ় বিশ্বাসত আমি নাম ধৰ্ম ল'ব লাগিব, নাম গাব লাগিব, তেতিয়া বৈকুণ্ঠ দুৰ্লভ, বৈকুণ্ঠ আমি দৰ্শন পাম। সেইকাৰণে ৰামেশ্বৰ পাঠকে গীতত কৈছে, বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, নামৰে নৌকাতে উঠা, এ হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর নামরে পাতিলা মেলা। হয়নে? বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে যে জবৰদস্তি নহয়, কাৰোবাৰ ইচ্ছা থাকিব পাৰে, কাৰোবাৰ নাথাকিব পাৰে। যেতিয়া কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মই তোমাক জবৰদস্তি নকৰোঁ। অৰ্জুনে প্ৰশ্ন এটা কৰিলে, প্ৰভু তুমি যে কৈ আছা তোমাকে পূজা কৰা, তোমাকে সেৱা কৰা, তুমি একমাত্ৰ দেৱতা, অন্য অন্য মানুহবিলাকে অন্য অন্য দেৱ দেৱী পূজা কৰিছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে, পাপ নহয়। কাৰণ বোলে যিমান পূজাবিলাকত শ্ৰদ্ধা যোগ হৈ যায়, আৰু য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ হ'ব নোৱাৰে। কিন্তু হে অৰ্জুন, তুমি যদি দেৱ দেৱীক পূজা কৰিছা অবিধিপূৰ্বক, সেইটো মোৰেই পূজা হয়। কামে স্ত্ৰী স্ত্ৰী হৃদা জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, কামনাৰ ফলত বহিভূত হয়, হৃদাহীন জ্ঞান হেৰুৱাই বিবেক শূন্য হয়, সেই মানুহবিলাকে অন্য অন্য দেৱ দেৱীক চক্কৰত পৰি থাকে। মই যে ঈশ্বৰ এই কথাটো গম নাপায়, মোৰ স্বৰূপৰ কথাটো গম নাপায়। গীতাত কৈছে, হে অৰ্জুন 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে তোমাক মই স্বৰ্গলৈ পঠিয়াই দিম। স্বৰ্গত বোলে ইন্দ্ৰৰ লগত বোলে 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। ঔ হৰি ঔ ৰাম, কৃষ্ণই অৰ্জুনক কৈছে, তোমাক মই দেৱ দেৱী পূজা কৰিবলৈ মানা নকৰোঁ। বোলে য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে বোলে তোমাক মই স্বৰ্গলৈ পঠিয়াই দিম। তাক বোলে ইন্দ্ৰৰ লগত স্বৰ্গত বোলে 5 ষ্টাৰ হোটেলত দেৱ দেৱীসকলৰ লগত একেলগে থাকিবলৈ সুবিধা কৰি দিম। আৰু যেতিয়া তোমাৰ পুণ্যটো আদায় হৈ যাব, তেতিয়া স্বৰ্গত থকা দেৱ দেৱীবিলাক তোমাক গতিয়াই কিনি আকৌ নৰকত পেলাই দিব। ঔ হৰি ঔ ৰাম, যাক তেনেহ'লে স্বৰ্গ দেৱ দেৱী পূজা কৰি। হয়নে? আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেকুৱা এনেকুৱা ভকত আছে, সমাজত থাকো মানে মাত্ৰ নামটোহে লগাই ৰাখিছে। কেনেবাকৈ যদি বিশ্বকৰ্মা পূজা আহি যায়, গাড়ী এখন যদি আছে, পূজাটো নকৰে বাৰু, কিন্তু ধূপ এডাল লৈ কিনি হ'লেও গাড়ীটোৰ ওচৰত গৈ কিনি আছে। তেনেকুৱা আমাৰো চেংলা যুটীয়া ভক্ত আছে, তেনেকুৱা এইবিলাক চেংলা যুটীয়া ভকত বুলি কয়।
আমাদের বাগানিয়া ভাষায় বলছে এইবিলাক ভকত তেখেতে নাম ধৰ্মটোৰ কথা নাজানে, শুদ্ধ সত্য ধৰ্মৰ কথাটো আজিলৈকে নাজানে। আধ্যাত্মিক জ্ঞান তত্ত্ব যি ভগৱান কৃষ্ণই কৈছে মই সুপ্ৰিম হয়, অহম পৰম তত্ত্ব, মোতকে পৰম তত্ত্ব আৰু কোনো নাই, মই সুপ্ৰিম। কৃষ্ণ বোলে অদ্ভুত শুনি অৰ্জুন, ও মুহুৰ স্বৰূপ জানিবাক পাৰে কোন। কৃষ্ণ বোলে অদ্ভুত শুনি অৰ্জুন, মুহুৰ স্বৰূপ জানিবাক পাৰে কোন। মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মা হৰ মোহ যায় মুহুৰ মায়াত। ব্ৰহ্মা আৰু হৰ মোৰ মায়াত বোলে মোহিত হৈ যায়। আপোনালোক জানে বোলে ব্ৰহ্মাই মোৰ মায়াত, ভগৱানৰ মায়াত মোহিত হৈছে। গৰু গৰুক দামৰীসকলক লুকুৱাই ৰাখিছিলে ব্ৰহ্মাই, কৃষ্ণ নাজানি, কৃষ্ণৰ কথা নাজানি গৰু গৰুক দামৰীসকল সকলোকে লৈ গৈ ব্ৰহ্মলোকত তেওঁ লুকুৱাই ৰাখিছে গুফাত। ভগৱন্ত নিজেই অনেক ৰূপত ৰূপায়িত হৈ আছে। নমো সমস্ত ভূতানামাদি ভূতায় ভূঘৃতে অনেক ৰূপ ৰূপায়, অনেক ৰূপত ৰূপায়িত হৈ আছে ভগৱান। গৰু গৰুক দামৰী নিজেই হৈ গ'ল প্ৰতি এক। এতিয়া আপুনি মানুহ ক'ৰ পৰা আহিছে? তোমাৰ সেই অংশ আমি যত দিব যাব, তোমাৰ মায়াই হৈ বান্ধিছে আমাক। দিম উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন চিৰ শ্ৰৱণ কীৰ্তন। গতিকে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে দেৱতাৰ লোকলৈ মই লৈ যাম। তাৰপিছত কৈছে, হে অৰ্জুন বোলে ভূতানি আন্তি ভূতেজ্জা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা, ডাহিনী যোগিনী তন্ত্ৰ মন্ত্ৰ শ্মশানত গৈ গৈ যদি তই পূজা কৰি থাকিবি, আজিকালি মানুহবিলাকে শ্মশানত গৈ গৈ পূজা কৰি থাকে। তো ভগৱান কৈছে বোলে ভূতানি আন্তি ভূতেজ্জা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে মই তোমাক ভূত প্ৰেতৰ লোকলৈ পঠিয়াই দিম। সেইটো লোক কি লোক জানে? ভূত প্ৰেতত তাত শিৱ বহি থাকে। শিৱৰ মহাদেৱৰ যিমান অনুচৰ চব ভূত প্ৰেত। কাৰোবাৰ ডিঙিটো এই হেৰিটোৰ ওচৰত আছে, বুকুটোৰ ওচৰত আছে। কাৰোবাৰ এটা ভৰি চাৰিটা ফালে হাত আছে। এনেকৈ ডাহিনী যোগিনী এইবিলাক যিমান হৈছে শিৱৰ অনুচৰ। ভগৱানে কৈছে যদি তুমি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে মই তোমাক ভূত প্ৰেত বনাই দিম। আৰু ভূত প্ৰেতক যেতিয়া তুমি ভূত প্ৰেত হৈ যাবা তেনেহ'লে মই তোমাক বোলে শিৱৰ ৰূপ পঠিয়াই দিম। তাত বোলে শিৱই তোমালোকৰ লিডাৰ হ'ব। শিৱৰ আগফালে তই ডান্স মাৰি থাকিবি, অ হৰি অ ৰাম। শিৱৰ আগফালে তই ডান্স মাৰি থাকিব, ভূত প্ৰেত হৈবি। কিমান ভূত প্ৰেত শিৱৰ অনুচৰ। কৃষ্ণই কৈছে, হে অৰ্জুন বোলে পিত্ৰাণি আন্তি পিত্ৰেজা, তুমি যদি পিতৃপুৰুষক পূজা কৰি আছা, আজিকালি মানুহবিলাকে মনে মনে পিতৃপুৰুষক পূজা কৰে। 9 পুৰুষ 7 পুৰুষ হয়নে? একতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ নানা কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ। বোলে মোৰ পিতাই বোলে এইটো কৰিছিলে নহয়, নকৰিলে নহ'ব হয়নে বাৰু? সেইকাৰণে ভাগৱত হস্তস্কন্ধত কৈছে ৰাখিবন্ত কৰ্মকাণ্ড অজ্ঞাতীয় গুণ, কৰ্মিক নেৰয় ঘোৰ পৰম আপন। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন পিত্ৰাণি আন্তি পিত্ৰেজা, তুমি যদি পিতৃপুৰুষক পূজা কৰিবা তেনেহ'লে পিতৃলোকত মই তোমাক ছেটিং কৰি দিম। হে অৰ্জুন মজ্জাদিনো অপি মামো, তুমি যদি মোকে পূজা কৰিবা, মোকে সেৱা কৰিবা তেনেহ'লে মই তোমাক মোৰ পৰম ধামলৈ লৈ যাম। য'ত গ'লে তুমি পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জঠৰী জননী শয়নম, আৰু আয়াত কৰিব নালাগে। গৰ্ভৰ যি যন্ত্ৰণা তাৰ পৰা মই তোমাক মুক্তি কৰিম। এতিয়া আমি সহস্ৰজনীত গৈ নিকাৰ খুন্দিছোঁ।
আমি গৰুৰ পেটৰ পৰা এদিন সোমাই আহিছোঁ। গৰুজনীও মোৰ মা আছিল। আমি গাধৰ পেটৰ পৰা সোমাই আহিছোঁ। গাধজনীও মোৰ মা আছিল। আমি জেঠীৰ পেটৰ পৰা ওলাই আহিছোঁ। জেঠীও মোৰ মা আছিল। কৃষ্ণই কৃপা কৰি এইবাৰ আমাক 84 জনী অতিক্ৰম কৰাৰ পিছত কৃষ্ণই মনুষ্য জন্ম দিছে, গোল্ডেন চান্স দিছে, মানুহৰ পেটত সোমাই দিলে। ভৰি দুটা ওপৰ ফালে আৰু মূৰটো তল ফালে উল্টা লটকাই ৰাখি দিছে 9 মাহ 10 দিন। উল্টা লটকাই ৰাখি দিছে 9 মাহ 10 দিন। এতিয়া আইসকলে প্ৰস্ৰাৱ পায়খানা মলমূত্ৰৰ গোন্ধ পালে প্ৰস্ৰাৱ পায়খানাৰ গোন্ধ পালে আমি লগে লগে কাপোৰ লৈ 9 মাহ 10 দিন এনি টাইম মলমূত্ৰৰ গোন্ধ আপুনি মই লৈ আছিলোঁ। মনত পেলাই আপোনালোকৰ নাই বা আমাৰো নাই। এনি টাইম আইসকলে ভাবিছে আমিতো গৰ্ভত ৰাখিছে বোলে আপোনালোকো গৰ্ভৰ পৰাই ওলাই অহা। হৰি আপোনালোকৰ গৰ্ভৰ পৰা আহিছে। এনি টাইম মলমূত্ৰৰ গোন্ধ আমি পাই আছিলোঁ। তেতিয়া কোনো কাপোৰৰ ব্যৱস্থা নাছিল। মাকে গৰ্ভৱতী মহিলা অকমান টেঙা খাবলৈ মন যায়, হয়নে? টেঙা কল নহ'লে ভাত কল নহয়। অকমান জ্বলা খাবলৈ মন যায়, অকমান নিমখ খাবলৈ মন যায়। জীৱাত্মাটো যেতিয়া গৰ্ভত শিশুটো 5 মাহলৈকে ওপৰৰ চামৰাটা নাই হয়, ওপৰৰ ছালটো নহয়। যেনেকৈ ব্ৰইলাৰ মুৰ্গী যে আপোনালোক ব্ৰইলাৰটো এনেও খায়, নাখায় নেকি আপোনালোক? নিশ্চয় খায়। খাই থাকক আপোনালোক, তাতে বাবে চৌকা বন্ধ কৰিবলৈ অভাৱ নাই। হৰি ব্ৰইলাৰ মুৰ্গীটো যেতিয়া চেৰিয়াই দিয়া হয়, চৰিয়াত ৰখা থাকে দোকানবিলাকত, তেনেকুৱা গৰ্ভত শিশুটো থাকে। মাকে টেঙা খাই দিয়ে, জ্বলা খাই দিয়ে, শিশুটো অচেতন হৈ যায়, কেতিয়াবা মূৰ্ছা যায়। আৰু মূৰ্ছাৰ পৰা যেতিয়া উঠে তাতেই গৰ্ভতে একদম প্ৰতিজ্ঞা কৰে, মা মই যেতিয়া গৰ্ভত আছিলোঁ খুব টেঙা জ্বলা খোৱালি তহঁতি, মই ভূমিষ্ঠ হ'বলৈ দিয়া তদেকো বহুত টেঙা জ্বলা দিব আমি। হৰি এইকাৰণে কথাই নাই শুনে আমাদের চাঙ্গি হয় না। আমাদের কানামুসি ঢের আছে, ওদের আমার অলপ সাহস হয়ে যাচ্ছে। বলে বগরি তো আছে আছে, তবে কানামুসিও আছে যেতিয়া, হয় না? বগরি তো এনেই জ্বালা, কানামুসিরও কমতি নহয়। গতিকে ভগৱানে কৈছে মই ভকতৰ কাৰণে বৈকুণ্ঠ বনাই ৰাখিছোঁ, আৰু সেই বৈকুণ্ঠতে আপোনালোক যাব লাগিব। ন তদ্ৰৌ ভাস্ৰয়তে সূৰ্য ন শশাঙ্কো ন পাবকো यद्दत्ता न निबंतन्ते तद्धाम परमं मम। हे परम ধাম, অলৌকিক ধাম, মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে। এই পৰম ধামলৈ যাবলৈ হ'লে বিশেষ একো কৰিব নালাগে। আমাৰ গুৰুজনাই কৈছে কীৰ্তনত নালাগে ভক্তিত দেৱ দিজ ঋষি হইবে, নালাগে সমৃদ্ধ বিশ্বৰ শাস্ত্ৰ জানি দেব, হয়নে? তপ জপ যজ্ঞ হবে বিৰংগন, কেৱল ভক্তিতে তুষ্ট কুন্ত নারায়ণ। গতিকে সেইজন পৰমাত্মা ভগৱন্তৰ ভক্তি আমি কৰিব লাগিব। আৰু কেনেকৈ ভক্তি কৰিম? নিস্বাৰ্থ ভক্তি কৰিম। কেনেকৈ ভক্তি কৰিব লাগিব? নিৰ্মোহ হৈ ভক্তি কৰিম। কেনেকৈ ভক্তি কৰিম? নিষ্পৃহা হৈ ভক্তি কৰিম। তেতিয়াহে ভগৱন্ত আমাক আমাৰ ভক্তিটো নিষ্কাম ভক্তি কৰিলে মানে ভগৱান গ্ৰহণ কৰে। কিন্তু আমাৰ ভক্তিটো ঝুমুৰ আহিছিলে নেকি? তেনেহ'লে আমি ঝুমুৰ এটা গান লৈ সকলোকে সেৱা জনালো। হৰি এই মাজত ফিল্ডত নাচিম সকলোৱে, কিন্তু অকল গাইলে নাই হবে, ধৰা নাচটো লাগবে। আইসকল নাচিবনে? আমি ঝুমুৰ গাম। হেৰিটোক মাতি দিয়ক অকণমান। এতিয়া আমি ভাষণটো অকণমান সামৰি মাৰিম। তেনেহ'লে সকলোৱে মিলি ইয়াতে নাচিম। ঝুমুৰ অলপ গাব লাগিব আমি, হৰি নামৰ ঝুমুৰ। সকলোৱে আমি ঝুমুৰ গাব লাগিব। আৰু ৰাতি বাটে আছে, কালি ভকুৱা খানাটো গাইছোঁ, ঝুমুৰ গাই আহিছোঁ, আইসকলে এৰি নিদিয়ে। গতিকে এই বৈকুণ্ঠ
ভকতসকলৰ কাৰণে আপোনালোকৰ কাৰণে ভগৱান কৃষ্ণ নিৰ্মাণ কৰিছে। এই ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ নগৰ, কদাচিতো নহি নাথ জানা মুনিবৰ, প্ৰপঞ্চ ভিতৰে নহিখে হেন থান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। আপোনালোকৰ কাৰণে স্পেচিয়েল বৈকুণ্ঠ ভগৱানে বনাই ৰাখিছে। ভয় নাখাব, বুদ্ধি হওক বিশ্বাসে যদি আপুনি কৃষ্ণৰ ভক্তি কৰিছে ভগৱন্ত নিজ বুলি গ্ৰহণ কৰিব, খালি মনটো কৃষ্ণক লগাই ৰাখিব লাগিব। গতিকে কৃপালু বাবাই সমস্ত আমি গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময় হৈছে পাখি লগা কাঁড়ৰ নিচিনা গৈ আছে, গৈ থাকিব। আমাৰ বক্তাসকল আছে, এখন হৰিনাম ধৰ্মটো আমি লৈছোঁ, কিন্তু ভগৱন্তৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাস হ'ব লাগিব। ভগৱানে কৈছে যে সকলো ধৰ্ম পৰিত্যাগ কৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে হকি লৈব আমাক। নকৰিবা ভয়, কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিষ্ঠাৰ। হয়নে? হে অৰ্জুন, তুমি যদি মোৰ ওচৰত সুদৃঢ় বিশ্বাসে যদি শৰণ লোৱা, তেনেহ'লে তোমাৰ যিমান পাপ ভৱিষ্যত, ভূত ভৱিষ্যত, বৰ্তমানলৈকে হৈ আছে, সকলো পাপৰ পৰা মই তোমাক মুক্ত কৰিম। আজিৰ পৰা তোমাৰ সকলো পাপৰ মই ঠিকা লৈ ল'লোঁ, ঠিকা লৈ ল'লোঁ বুলি কৈছে। যেনেকৈ ঠিকাদাৰে ৰাস্তা এটা বনাবৰ কাৰণে ঠিকা লৈ লয়, ভগৱানে কৈছে মোৰ ওচৰত যদি শৰণাপন্ন হয় তেনেহ'লে ময়ো বোলে ভকতৰ সমস্ত পাপৰ বোলে ঠিকা লৈ লয়। এনেকুৱা এটা পাপ নাই যিটো পাপ মোৰ নামৰ দ্বাৰা নিষ্ঠাৰ নহয়। গতিকে কৃপালু বাবাই সমস্ত ভকতৰ হম, আমাৰ কামনা এটাই হ'ব লাগিব, কৃপাৰ সাগৰ দৈৱকী নন্দন, কৰিও মনৰ কাম কৃপাৰ, সকলোৱে গাব, কৃপাৰ সাগৰ দৈৱকী নন্দন, কৰিও মনৰ কাম, ভকতৰ সদা নগুচুক, মুখে তোৱা গুণ নাম। কিন্তু আমাৰ কামনাটো কি? বোলে ল'ৰাটো ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিব নহয়, হয় বাৰু? 10 টকা অৰিহণা 4টা গোৱাপান লৈ কিনে নামঘৰীয়াক জনাইছে, এইবাৰ বোলে মোৰ চেনাটা বোলে মেট্ৰিক দিবে, হয় বাৰু? যেনে তেনে বোলে মোৰ ল'ৰাটো ছোৱালীজনীক মেট্ৰিক পৰীক্ষাত 5টা লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজনত পাছ কৰাই দিবা, এই বুলি আমাৰ কামনা, হয় বাৰু? আৰু এপ্লিকেশ্যনখন যেতিয়া দেউৰীটোক দিয়ে, নামঘৰীয়াজনক দিয়ে, নামঘৰীয়াৰ কথাটো কিন্তু ভগৱানে শুনিবলগীয়াত পৰি যায়। কাৰণ আপোনালোক জানে যে কৃষ্ণক পাইবাৰ জনা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। এপ্লিকেশ্যন মতে গৈ কিনি ভগৱানক জনাই দিয়ে, প্ৰভু এই গৃহস্থ পৰিয়ালৰ ল'ৰাটো ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে কৰি ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পৰীক্ষাত পাছ কৰাই দিব, উত্তীৰ্ণ কৰাই দিব। ভগৱানো, কাৰণ ভগৱান নিজেই কৈছে মই হৰি জগতৰ বৈশ্য, মই ভগতৰ আণ্ডাৰত কাম কৰোঁ, হয়নে বাৰু? ভগতেই মোৰ গুৰু বুলি কৈছে, ভগতেই মোৰ গুৰু, হয়নে? মই গুৰু জগতৰ মোৰ গুৰু ভগত, সেই বুলি দুৰ্বাসা মুনিকো কৈছে ভগৱানে নিজে। আপোনালোক ভগতে হৈছে ঈশ্বৰৰ স্বৰূপ, বিষয়ত থাকিয়া ভগতি হুয়ে যাৰ, সাধু সং লয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভগতিত তৎপৰ,
জানিবা উদ্ধৱ কি হেৰিহে ঈশ্বৰ বুলি কৈছে, হয়নে? ভগতক ঈশ্বৰ বুলি কোৱা হৈছে, হয়নে বাৰু? আপুনি দেখাজনক যদি সেৱা এটা নকৰে, বোলে নেদেখাজনক গৈ কিনি বোলে বাৰে বাৰে টাইলছ লগাও নামঘৰত বোলে তার ঢুকে থাকলে নাই হবে, ও ভারি ওরা কিন্তু দেখাজনক কৃষ্ণ বুলিও কোৱা নাই। গতিকে সমস্তৰে আত্মাৰাম, সমস্ত ভূততে ঈশ্বৰ সর্বে ভূতেষু ভূতাত্মা অৱস্থিত, সমস্ত ভূততে আসময় হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। নিচত সাধুত যাৰ ভৈবা এক জ্ঞান, ধ্যান দিয়ে বৰ গুৰুত্বপূৰ্ণ কথা। নিষ্জন আপোনাৰ এভাগী হাৱা পাতিছে ঘৰত, সেই ঘৰত ফটা চিটা কাপোৰ লগাই কিনি এগৰাকী মহিলা আহিব আৰু ধুনীয়াকৈ ৰাতিপুৱা ইস্ত্ৰি কৰি পাইজামা চোলা পিন্ধি ধুনীয়াকৈ হেৰি লৈ আহিছে, তাক তেখেতক যিটো সন্মান কৰিব লাগে সেই ফটা চিটা কাপোৰ কানি পিন্ধি অহা আইগৰাকীকো সেই একেই সন্মান কৰিব লাগিব। তেওঁৰ হৃদয়ত ভগৱান কৃষ্ণ আছে বুলি ভাৱ আহিব লাগিব, হয় বাৰু? সেইকাৰণে সমস্ত ভূততে কৃষ্ণ ভাৱপন্না যেতিয়ালৈকে আমাৰ জাগিব, তেতিয়াই আমাৰ ভক্তিৰ যিটো ৰস, প্ৰেম ৰস আমাৰ জাগৃত। নহ'লে কুকুৰৰ চিগাল গদৰ গৰু আত্মাৰাম, এই দৰ্শন গুৰুজনাই কৈছে, কুকুৰৰ চিগাল গদৰ গৰু আত্মাৰাম জানিয়া সভাকো কৰি কৰিবা প্ৰণাম। কুকুৰ চিগাল গদৰ গৰু আত্মাৰাম বুলি কৈছে, তেওঁলোকৰ আত্মা ৰাম আছে, ভগৱান আছে। সেই বুলি দাঁতিবাপে ক'লে ব্যাখ্যা কৰিলে, দাঁতিবাপে ক'লে বুলি আপোনালোক আকৌ সিফালৰ পৰা কুকুৰ এজনী খাবলৈ আপোনাক আহিছে, আপুনি দীঘল দীঘল কৰি কিনি হৰি হৰা নকৰিব, সেইটো নহয়। তাৰমানে কেনেবাকৈ ভোকাটোৰ কুকুৰ যদি আপোনাৰ দুৱাৰত আহি দুৱাৰ মুখত উপস্থিত হৈছে, তেওঁ এমুঠি অন্ন দি তেওঁ সৎকাৰ কৰে, হয়নে বাৰু? উপকাৰ কৰে। তেনেকুৱা আমাৰ ভক্তি হ'ব লাগিব। কুকুৰটোক আকৌ লাঠি এটাত লৈ হেই কুকুৰ বোলে তই বোলে আহিছ আমাৰ ঘৰতে বাৰে বাৰে, দৌৰি গৈ গুচি যায়, সেইটো ভকতৰ লক্ষণ হ'ব নালাগে। গতিকে কথাৰ টুকুৰাটো ঢেৰেই আছিল, কিন্তু আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকণমান কমাই ক'ব লাগিব। আমিও বহুত দূৰৰ পৰা আহিছোঁ, ঢকুৱাখানাৰ পৰা আহিছোঁ, নিৰন্তৰে আমি আহি আছোঁ। অনুষ্ঠানটো পাম নহয়, দুটামান কথা কৈ আমি আপোনালোকৰ পৰা বিদায় ল'ম। গতিকে আমাৰ ভক্তিটো, প্ৰেম ভক্তিটো আমাৰ হৃদয়ত জাগৃত হ'ব যেতিয়া আমি সকলো প্ৰাণীতে ঈশ্বৰময় চাব পাৰিম। হে সকল প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফল দাতা সাক্ষী ৰূপে স্বামী। সকলো প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফল দাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলো হৃদয়তে বহি আছোঁ। গতিকে সকলো প্ৰাণীৰ হৃদয়ত ভগৱান আছে, আৰু সেইমতে যদি আমি ভক্তি কৰিম, প্ৰেম ভক্তি কৰিম, ভগৱানে কৈছে প্ৰেম ভকতিৰ চিহ্ন এ শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লোতক যাৰ শ্ৰৱে, মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈৰাচিত, প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতু হাঁহৈ কতু কান্দৈ মোক প্ৰিয় মানি, হে আমি লাজ এৰি গাৱৈ গীত, নাচৈ আনন্দত, জগত পবিত্ৰ কৰে হেৰিহে ভকতে। আপোনালোক জগত পবিত্ৰ কৰিব। বাক গজৰা দৰ্বতে সজিতম, রুদত্তে ভীষণম, হাসিত্য কাচিত্য, বিনয়োতে উদ্গাওতে নিত্যতৈশ্য, মদভক্ত যুক্ত ভুৱনম পুনঃ। মোৰ ভকতে কেতিয়াবা মাটিত বাগৰি যাব বুলি কৈছে, মোৰ নাম লৈ লৈ। আজি প্ৰত্যক্ষ দৰ্শন হ'ল। আজি আপোনালোক আই সমস্ত বা সমস্ত যেতিয়া ভাগৱতৰ শোভাযাত্ৰালৈ গ'ল, তেতিয়া ভগৱন্তৰ নাম গাই গাই গ'ল। আপোনালোক সকলোৱে নাম গাই গাই ভাগৱতৰ পিছে পিছে গ'ল, হয়নে? কি গাই গাই গৈছে বাৰু মনত পেলাওকচোন।
সকলে গাব জয় জয় সকলে গাব এবার জয় জয় রাম জয় শ্রী রাম জয় বনা সকলে হে রাম জয় জয় রাম জয় শ্রী রাম জয় হনা তন হরি হে হরি নাম রখে বৈকুণ্ঠ কাছে প্রেম অমৃতর নদী হে জয় জয় সকলে আনন্দ জয় হনা হে নাম শ্রীমন্ত শঙ্করে পার ভাঙি দিলে বহে বৈকুণ্ঠর পৰা হে জয় রাম জয় শ্রী রাম জয় হনা তন হরি হে জয় জয় রাম জয় শ্রী রাম জয় তন হরি হে রাম রাম জয় জয় হে রাম হরি ভক্তি দান দিয়া জগতক তারিলা সংসারহীন ধুহে রাম রাম জয় 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 শ্রী রাম জয় সনাতন হে রাম হেনয় কীৰ্বাল সংসার নাই 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 আর বন্ধু রাম 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 নাম রত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুরী হে রাম রাম নাম রত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুরী শ্রীমন্ত শঙ্কর হরি ভকতৰ জানা যেন কপটৰু হে জয় জয় ৰাম হে ৰাম তাহাত নাই 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 আমাৰ পৰম গুৰু হে জয় কৃপার সাগর দৈবকী নন্দন পুরী মনৰ কাম হে জয় রাম ভগতৰ সংগ সদানু সুখ মুখে তোৰ নাম হে ৰাম ৰাম রাম হে রাম 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 হরি রাম লোয়া ভকত হবে হরি গুণ নাম রাম রাম হে হরি মুখ অনাচারি বুলি মুখ কৰি হৰা হৰি গুণ নাম ৰাম লোৱা ভকত ভাবে হৰি গুণ নাম লোৱা ভকত ভাবে হৰি গুণ নাম লোৱা ভকত ভাবে হৰি গুণ নাম ও রাম জয় জয় কিয়ে জয় জয় হরি গোপাল
লৰা গতিকে আমাৰ গুৰু আমাৰ লগতে আছে এটা জায়গাত আমি ভাষণ দি আহিলো যে যাৰ গৃহত বোলে কীৰ্তন ঘোষা আছে সেই গৃহত বোলে আজিও আমাৰ গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিদ্যমান হৈ আছে যাৰ ঘৰত নাম ঘোষা আছে সেই গৃহত বোলে মহাপুৰুষ মানে মাধৱদেৱ এতিয়াও বিদ্যমান হৈ আছে হয়নে তেনেকুৱা ভাষণ দি আহি গ'লো ঘৰলৈ আৰু পিছদিনাখন শুনিছোঁ সেই মানে অঞ্চলৰ ভকতসকলে নাম ঘোষা এভাগ আৰু কীৰ্তন ঘোষা এভাগ লৈ গৈ গডৰেজৰ ভিতৰত সোমাই বোলে তাতি বাপে বোলে আমাক কৈ গ'ল বোলে যাৰ ঘৰত বোলে কীৰ্তন থাকিব সেই ঘৰত বোলে শংকৰদেৱ থাকিব যাৰ ঘৰত বোলে নাম ঘোষা থাকিব সেই ঘৰত বোলে মাধৱদেৱ থাকিব এনেকুৱা মানসিকতা যদি আমাৰ থাকে তেনেহ'লে ঔভাৰী তাৰমানে আমাক চিন্তন কৰিব কৈছে কীৰ্তন ঘোষা ৰত্নাৱলী ৰসম চৈতন্য কৰিব কৈছে হয় বাৰু কিন্তু আমাৰ ভকতসকলে নাম ঘোষা কৰি একেবাৰে মাকৰা জাল লাগি আছে হয় বাৰু আমি অকণমান আদিবাসী ভাষাত লগাইছোঁ একেবাৰে মাকৰা জাল ধূলা চোলা লগাই কৰি ঘৰে ঢুকি আছে আজিলৈকে কীৰ্তন ভাগ চোৱাই নাই নাম ঘোষা চোৱাই নাই মাকৰা জাল লাগি যাইছে হয়নে তেনেকুৱা যদি আমাৰ কোনোদিন যদি আমি কীৰ্তন ভাগ নাম ঘোষা ভাগ যদি আমি চৈতন্য কৰি নলওঁ তেনেহ'লে আমাৰ জীৱন তেতিয়াও সফল নহয় আমাৰ ভক্তি তেতিয়া আগ নবঢ়ে আৰু কিছুমান জেগা দেখা যায় যদি সেৱা ভাগ পাতে গৃহত বাপজনে কি কৰে দূৰত থাকে বাপজনে মানে প্ৰাৰ্থনা গাব নাজানে আইগৰাকীয়ে মানে প্ৰাৰ্থনাটো গায় বাপজনক পিছৰ পৰা এনেকৈ এনেকৈ ছিগনেল দি থাকে বাপজনে জানিলেই গাব নাম হেৰি প্ৰাৰ্থনা তেনেকুৱা থাকে কিন্তু পুৰুষ প্ৰকৃতি শুইবা এক মতি তেৱেহে নিজে কৃষ্ণৰ ভগতি গতিকে আমি পুৰুষ প্ৰকৃতি সকলোৱে মিলি মাধৱৰ ভগতি কৰোঁ তেতিয়াহে আমাৰ গৃহখন উন্নতিৰ দিশত আগবাঢ়িব নহ'লে বোলে ভক্তি কৰিলোঁ শংকৰ সংঘত সোমালোঁ নাম ধৰ্ম গ্ৰহণ কৰিলোঁ আমাৰ যদি খাদ্যত বিচাৰ নাই কিছুমান মানুহ আমাৰ তেনেকুৱা আছে খাদ্যত বিচাৰ নাই গতিকে নামো গাই আছে আৰু গতিকে বোলে চান্স পাইলে গাহৰি মাংস মাল দিয়ে ঔভাৰী এনেকুৱা আছে চান্স পাইলে ঔভাৰী ঔ ৰাম আৰু যেতিয়া সোধা হয় নে বাপটো কেলে অকণ কৰিলি বোলে মোক কৃষ্ণ বলে খাই দিব বলে না বোলে মই কৃষ্ণ বলে খাই দিলি আৰু ফূৰ্তি বলে যা কি বুঝল দেই শংকৰ সংঘই ভেগে কৰে গাহৰি মাংসকে পুৰা দবাই দিল হা আৰু যেতিয়া তাতি বাপে উঠল নে বাপ তই একো কেলে কৰিলি বোলে মই ও মানুহজন বোলে তোৰ কথা ক'লেই আছে তুই বোলে অজয় ঘৰত যাই গৈ গাহৰি মাংস খাইলি মদ খাইলি সেই বোলে বাপ কি কৰিবি আৰু ফূৰ্তিয়ে মানে আৰু নাই খাইলেও নাই হয় দুপুটা খাই দিলে আৰু আজিলে মান পচন্দ নাই খাব পাৰিছে মই আকৌ উপায় নাই আৰু প্ৰচাৰৰ মানুহ ঠিক আছে আৰু তুমি তাক বাৰু কেইদিন লাহে লাহে তোৰ জ্ঞান আসতে পাৰে আৰু নাই আহিলেতো তুই নৰকে যাবি কাৰণ খাদ্য বিচাৰ আমাৰ থাকিব আহাৰ শুদ্ধয় সতৌ শুদ্ধি ধ্ৰুৱা স্মৃতি লম্ভে সৰ্ব বিপ্ৰমিক্ষ বুলি কৈছে সৰ্ব ইন্দ্ৰিয় বিপ্ৰমিক্ষ যেতিয়া আমি সাত্বিক আহাৰ খাওঁ তেতিয়া আমাৰ বিচাৰ বুদ্ধিবিলাক সাত্বিক হয় ধ্যান দিয়ে বৰ গুৰুত্বপূৰ্ণ আহাৰে আমাক বহুত ক্ৰিয়া কৰে আহাৰ আমি যিটো আহাৰ খাইছোঁ আমি যে খোৱা আহাৰটো তিনিটা জেগাত ভাগ হয় এটা আমাৰ মনলৈ যায়
এটা আমাৰ তেজলৈ যায় আৰু এটা মল হয়, হয়নে? গতিকে এই আহাৰ যদি আমি সাত্বিক কেনেদৰে গ্ৰহণ কৰোঁ, শুদ্ধ আহাৰ যেতিয়া আমি ল'ম, ঈশ্বৰক অৰ্পণ কৰি যিবিলাক আহাৰ খাওঁ, তেতিয়া আমাৰ বলবীৰ্য, শক্তি, ভক্তি সকলোখিনি জাগৃত হয়। কিন্তু আহাৰ যদি গণ্ডগোল হয়, সেই সমাজখনতো গণ্ডগোল হ'ব। হৰি এতিয়া প্ৰাথমিকবিলাকত গণ্ডগোল কিয় হৈছে? আপুনি ভালকে সদাচাৰতে আছে, ধুনীয়াকে আছে, কিন্তু এজন বাপে যাই করে আকৌ খেলি মেলি লগাই করে আছে গেল, হয় বাৰু? খেলি মেলি লগাই থৈ গুচি আহিলে ক'ৰবাত, আৰু তেওঁকে আপুনি আসনত শৰাই দিবলৈ দি দিলে, মণিপুৰত সোমাবলৈ দি দিলে, তেতিয়া ভগৱানে অসন্তুষ্ট হ'ব। আমি অসমত সদায় সদাচাৰ ব্যক্তি, ভগৱতী প্ৰাণ ভগত প্ৰাণক বান্ধৱকে আমি এই শুদ্ধ সত্য কামবিলাকত আগবঢ়াব লাগে। নহ'লে ধৰ্ম আমাৰ নাথাকিব। গতিকে কৃপালু বাবা সমস্ত ঝুমুৰটাও গাইতে আছে, ঢলটো আছে। আমাৰ ৰাজকুমাৰকে ঝুমুৰ যদি গাইতে বলে তুমি গাইব আৰু অকণমান গান সকলোৱে নামি আহক, তাৰপিছতে আমি আমাৰ বক্তৃতা সামৰণি মাৰি ইয়াতে আপোনালোকৰ চৰণত সমস্ত আপোনাৰ মালিখানা কৰি সেৱা জনাইছোঁ আৰু এভাগী ভোকাৰী জনোৱা হৈছে। আপোনালোক মহামহন্তই গধুৰ দায়িত্বভাগ অৰ্পণ কৰিছিলে। এই গৰ্ভতে থাকোঁ উদৰত ঘালে পাবই, তাৰ অপৰাধ নধৰে যেন মাৱে, তোমাৰ কুশিত যত চৰাচৰ আছো, আমি দুখিত প্ৰথমি উপদামো রামে আমি দুঃখিত প্রথমি উপদামো কৃষ্ণ।